মাঘৰ বিহুত জনতাৰ শিল্পী ৰাজীৱ শদিয়াই জনতাৰ মাজত গীত গাবলৈ গৈছিল। পিছে মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। ইমান ডাঙৰ আদ্যচাৰ্য জীৱনত প্ৰথমবাৰ দেখিছোঁ, হয়তো কোনোদিনে আৰু দেখা নাপাব। অহা কাইলৈ যিহেতু ৰাজীৱ শদিয়া গোসাঁইদেউ আদ্যচাৰ্য, আৰু আমি আজি আহিলোঁ আগদিনাখন আমাৰ ইয়াত খোলা মৰা বুলি কয়। আৰু ভাল লগা এটা কথা, যিহেতু ইমান অগণন মানুহ আহিব, 1.5 লাখ মানুহৰ খোৱা বোৱা ব্যৱস্থা ঠিক কৰিছে। আৰু ভোজনালয় তথ্যটো আপোনালোকে এবাৰ চাওক। একদম প্ৰথমৰ পৰা যদি চাই আপোনালোকে 23টা কাউণ্টাৰ দিছে, আৰু এই 23টা কাউণ্টাৰত মানে এখন গাঁৱৰ নাম লিখি দিছে। মিলন নগৰ, লখিমপুৰীয়া, নেচেৰাপাৰ, দিখং, নাচাই, টুটচিঙা, তেলিকলা, এনেকৈ কৈ মানে ধুনীয়াকৈ গাঁৱৰ নামবিলাক লিখি দিছে। আৰু সেই 23টা কাউণ্টাৰত এখন গাঁৱৰ ৰাইজ আহি ধুনীয়াকৈ বনোৱা কোনোৱাৰ লগতে আজিৰ পৰা শাক পাচলি কাটি আছে। আৰু অহা কাইলৈ তেওঁলোকে ধুনীয়াকৈ নিজৰ গাঁওখনক খোৱাই বোৱায়ো আৰু 2000-3000 মানুহক খুৱাব পৰাকৈ ভাত পানী আয়োজন কৰিছে। লগতে তাৰ পৰা ধুনীয়াকৈ প্লেটখন ল'ব, তেওঁলোকৰ গাঁৱৰ ৰাইজে দিব। আৰু আজি ইয়াত উগালিত লুইতখন লঘোনে আছে, শদিয়াৰ হাবিতে বন জুই জ্বলে। নমস্কাৰ। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্যচাৰ্যৰ প্ৰাক্ষণত উপস্থিত থকা সন্মানীয় ৰাইজ, প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। আৰু জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতি অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এটা কথা ক'ব লাগিব, ৰাজীৱ শদিয়া আৰু মোৰ বিষয়ে ক'ব লাগিব। মোৰ নিজৰ কথা কৈছোঁ। ৰাজীৱ শদিয়া আচলতে মোৰ সাংস্কৃতিক কৰ্মী হিচাপে, অসমৰ সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ এজন সতীৰ্থ আছিলে। কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ একেবাৰে ভাইৰ দৰে আছিলে। মোৰ মনত পৰিলে আচলতে বেলেগ কিবা লাগে। সেইদিনা আমি পিকনিক খাই আছিলোঁ, তেতিয়া কৈছিলে বিপিন দাই গান এটা কৰিছোঁ আছে, সেইটো আপুনি সুৰ কৰি দিবচোন দেই, আমি দুয়োটাই কৰিম গীতটো। সেইটো আধৰুৱা হ'ল আৰু বহুত কাম আধৰুৱা হৈ গ'ল। আমাক কন্দুৱালে। মই জীৱনততো কাহানিও ইমান কন্দা নাই। মোৰ মা দেউতা ঢুকালে, মা দেউতা ঢুকাওঁতে মই ইমান কন্দা নাই। ৰাতি যদি কেনেবাকৈ সাৰ পাই তাৰ কথা মনত পৰে, তেতিয়াও চকুলো বৈ আহে। আৰু তথাপিতো আমাৰ এতিয়া কৰিবলগীয়া আমাৰ একোৱে নাই। পৰিয়ালবৰ্গৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ, পৰিয়ালবৰ্গৰ লগত। আৰু এতিয়া কথা হ'ল, আপোনালোকক অকণমান সময় ৰ'বলৈ কৈছোঁ, আপোনালোকক আমনি দিছোঁ এইটো কাৰণে। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা এটি গীত আমালৈ লিখি পঠাইছিলে। গীতটি লিখিছিলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰাদেৱে। আৰু গীতটি সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত হ'ল নিৰোদ বৰুৱাদেৱে। গতিকে তেখেতলোকে মোক ক'লে, বিপিন আপোনালৈ আমি এটি গীত আগবঢ়াই দিছোঁ। ৰাজীৱ শদিয়াক আমি বহুত ভাল পাইছিলোঁ, আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটি গীত লিখি দিছোঁ, আমি সুৰ কৰিছোঁ, গীতটো লিখিছোঁ, গতিকে আপুনি গাই দিব লাগে। আৰু ময়ো খুব ভাল পালোঁ এইটো সময়ত যদি ৰাজীৱৰ কাৰণে এটি গীত গাবলৈ পাৰোঁ। তেখেতলোকে সুৰ কৰি দিয়া ধৰণে, লিখা ধৰণে মই গীতটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। অৱশেষত বিক্ৰম ছাৰকে মিউজিকটো অকণমান কৰিলে। তাৰপিছতে ষ্টুডিঅ' শান্ত লক্ষীৰঞ্জনৰ ষ্টুডিঅ'ত আমি গানটো বাণীবদ্ধ কৰি অসমৰ ৰাইজলৈ আজি এৰি দিয়া কথাটো ভাবিলোঁ। আৰু এটা কথা মই
ইয়াতে কৈ থব বিচাৰিছো আপোনালোক ইমান মানুহ আছে সমালোচনা হৈ যাব পাৰে গীত আদ্য চাদ্যৰ সময়ত এটা গীত কিয় এইটো কোনো ব্যৱসায়িক কাৰণে এই গীতটো কৰা নাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা আমাক গীতটি জোৰ কৰি গাবলৈ দিলে মই গালো আৰু আজি ৰিলিজ কৰিবলৈ তেখেতলোকে ক'লে তেওঁলোকৰ কাৰণে আজি ৰিলিজ কৰিছো এইটো কিন্তু কোনো ব্যৱসায় ভিত্তিত এই গীতটো কৰা নহয় গতিকে আপোনালোকে যিখিনি মানুহ আছে সকলোৱে নিজে ৰাজীৱ হৰিয়াৰ শ্ৰদ্ধাঞ্জলি হিচাপে গীতটো ল'ব কোনো ব্যৱসায়ৰ কাৰণে এই গীতটো কৰা নাই আৰু এতিয়া মই মাইক্ৰফোন আমাৰ লক্ষীৰঞ্জনলৈ আৰু তেখেত ৰাজীৱ হৰিয়াৰ পৰিয়ালবৰ্গই গীতটি আজি উন্মোচন কৰিছে মাঘৰ বিহুত জনতাৰ শিল্পী ৰাজীৱ হৰিয়াই জনতাৰ মাজত গীত গাবলৈ গৈছিল পিছে মেজি জুই জ্বলি 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 উঠে চকুবোৰ অঙঠা হৈ আকাশতো